Welcome back to my YouTube channel, mrinmoydekaacting channel. আপোনালোক সকলোকে স্বাগতম জনাইছো পোনপ্ৰথমে বহু দিনৰ মূৰত এই চেনেলটোত ভিডিও এটা আপলোড কৰিবলৈ গৈ আছো আশা কৰো আপোনালোকে ভিডিওটো একদম শেষলৈকে চাব আৰু যদিহে চেনেলটোত নতুন হয় তেতিয়াহলে প্লিজ চেনেলটোত সাবস্ক্ৰাইব কৰিব ৰাখিব অতি সোনকালে ছুটি ছবি এখন আহি আছে আপোনালোকে গম পাব কি আহি আছে বৰ্তমান হয়তো সকলোৱে গমে পাইছে যে জুলাই মাহ যেহেতু পৰিছে প্ৰতিখন থিয়েটাৰতে মানে ভ্ৰাম্যমান থিয়েটাৰৰ ইতিমধ্যে প্ৰস্তুতি তুংগত হৈ উঠিছে তুংগত 2023-24 নাট্যবৰ্ষৰ কাৰণে আখৰা বৰ্তমান চলি আছে প্ৰতিটো নাট্যগোষ্ঠীৰে কিছুমানৰ হয়তো আজিৰ পৰা আৰম্ভ হ'ব কিছুমানৰ কেইদিনমান আগৰ পৰা আৰম্ভ হৈছে তো পোনপ্ৰথমে সকলো নাট্য দললৈ মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰতিজন কলা কুশলী যিমান আছে সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই নাট্যবৰ্ষটো সুকলমে পাৰ হওক সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ যেহেতু এই বাক্যশাৰী মই এইকাৰণে ক'ব লগা হৈছে কাৰণ মই নিজেও জড়িত ভ্ৰাম্যমান থিয়েটাৰৰ লগত নিজেও এজন যেহেতু অভিনেতা নাটক কৰা অভিনেতা একচুৱেলি থিয়েটাৰৰ লগত জড়িত বা নাট্য জগতৰ লগত জড়িত এজন অভিনেতা তো বৰ্তমান মই থিয়েটাৰত নাই বৰ্তমান মই নাটকৰ জগতৰ পৰা অকণমান দূৰত আছোঁ বৰ্তমান মই কেমেৰা লাইনত কাম কৰিব পৰা আপোনালোক সকলো গমে পায় আমি প্ৰডাকশ্যন হাউচ এটা খুলিছোঁ তো তাৰ আণ্ডাৰত কিবা কিবি কাম কৰি আছোঁ অতি সোনকালে চিৰিয়েল আহি আছে মোৰো তো তেনেকুৱা যিয়ে নহওক বাৰু মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে মোৰ মনত পৰি গৈছে মই যেতিয়া 2021-22 নাট্যবৰ্ষত ভ্ৰাম্যমান থিয়েটাৰত আছিলোঁ তাৰ কিছুমান ৰিহাৰ্চেলৰ মুহূৰ্ত মোৰ এতিয়াও মোবাইলত সংৰক্ষণ কৰা আছে আৰু সেইখিনি ভিডিও আজি মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ ৰিহাৰ্চেল আমি কেনেকৈ কৰিছিলোঁ কি কৰিছিলোঁ সকলোবিলাক আপোনালোকে চাব আশা কৰোঁ একদম ভিডিওটো শেষলৈকে আৰু কেনেকৈ পাই জনাব আৰু তেনে বলক পুনৰ আমি ৰিহাৰ্চেলৰ মুহূৰ্তলৈ উভতি যাওঁ কেৱল মই সদায় পূজা কৰা দেৱতাৰ ফটোখন লৈ লৈছো পূজা কৰিবলৈ নহয় গালি পাৰিবলৈ শুৱনি কোঠাত সকলো সময়তে চকুত পৰাকৈ আঁৰি থৈ সকলো ভগৱানজনক মই প্ৰশ্ন কৰিম গালি দিম ধিক্কাৰ দিম কোনজন দেৱতাকে তুমি পূজা কৰা তুমি ইয়াত এই মানুহটোৰ লগত থকাৰ কথা ভাবিছা মৰমৰ দাম কেনেকৈ ল'লে দেখিলা মাজনী অভাৱে মানুহক কিমান তললৈ নমাব পাৰে দেখিলা এতিয়াও যদি বিশ্বাস হোৱা নাই তেন্তে আপোনাৰ ল'ৰাক আপুনি সুধিব তেওঁৰ হতুৱাই মই বেংকৰ পৰা 20 লাখ টকা ওলাইছিলো এই মানুহটোক দিবলৈ ডাঙৰ খেল খেলিছ ইয়াত মোৰ ল'ৰাকো ইনভল্ভ কৰিছ পুৰা পঢ়াই ইমান মোক ইমান তললৈ নমাইছ কিয় মই কেতিয়া 20 লাখ টকা ল'লো হা হ'ব আৰু এক্টিং নকৰিব দাদা আপোনাৰ মায়া আপোনাৰ মৰমত বান্ধ খাই সৰুৰ ধৰণৰ সহ্য কোনে চালি এইখন ঘৰতে আপোনাৰ ছত্ৰছায়া থাকিম বুলি ভাবিছিলো কিন্তু আপোনাৰ মুখখন ইছলাম পেপাৰ স্পষ্টকৈ জিলিকি উঠাৰ পাছত আপোনাৰ প্ৰতি থকা মোৰ শ্ৰদ্ধা ভক্তি একো নোহোৱা হৈ গ'ল গতিকে মই যাম আপোনাৰ বহুৰূপী মুখখন চাই মই ইয়াত থাকিব নোৱাৰো আহিয়া মনো 20 লাখ টকাখিনি ক'ত থৈছে হিচাপটো ল'ব শক্তি পত্ৰখনটো কালি আপুনি পঢ়িছিল পঢ়িয়েতো চহী কৰিছিল বিচিত্ৰ পৃথিৱী বিচিত্ৰ মানুহ আৰু বিচিত্ৰ কাম কাজ নহয়নে বাৰু আমি গাড়ীত আছো তেওঁলোকক পঠিয়াই দিব 20 লাখ টকা ক'ত থৈছে টকাবোৰ নে আমি নজনাকে আপোনাৰ আন এখন পৃথিৱী আছে হয়তো মানে নাটক নহয়তো তাৰ আছে এইবোৰ নাটক নহয়তো নাটক নহয়তো বাহিৰত বিধান হৈ কোনো নেদেখে
কা জিন্দগী লালকে কচু পাতৰ পানী গতিকে পাতৰ পৰা পানী কৰি যোৱাৰ আগতে যিমান পাৰি পাতৰ ওপৰতে ফূৰ্তি কৰি লোৱা তেহে লাষ্টিং কৰি গোবিন্দা ইউপিৱাল্লা ঠুমকা লগাকে তোমাৰ শপত খালো মা তোমাৰ শপত খালো মা মহাশ্মশান তোমাৰ শপত খালো মা মহাশ্মশান শপত খালো তোমাৰ শপত খালো তোমাৰ শক্তি দিয়া মোক মা শক্তি দিয়া মোক মা মা মোক শক্তি দিয়া মোক শক্তি দিয়া